ছয় জনজাতিকরণ নচলিব ছয় জনগোষ্ঠীক জনজাতিকরণ নচলিব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই বিজেপি চৰকাৰ হাই হাই জনগোষ্ঠীক জনজাতিকরণ বন্ধ কৰক জনগোষ্ঠীক জনজাতিকরণ বন্ধ কৰক বন্ধ কৰক জনজাতিকরণ নচলিব long live বাতিল করো we want justice ARSU long live SSDC long live ARWC long live জনগোষ্ঠীক জনজাতিকরণের প্রতিবেদন বাতিল করো যোৱাকালি অসম বিধানসভাত মন্ত্ৰীগোটৰ যি প্ৰতিবেদন অসমৰ জনবহুল আৰু আগবঢ়া 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি মন্ত্ৰীগোটৰ প্ৰতিবেদন এই প্ৰতিবেদন যোৱাকালি অসম বিধানসভাত আনিছে আৰু আমি চিচিটোৱা বা আমি জনগোষ্ঠীসমূহে অসমত বসবাস কৰা আদিম জনগোষ্ঠীসমূহে জনজাতিসমূহে আমি নতুনকৈ আৰু কোনোপধ্যে জনজাতিকৰণ হোৱাটো আমি নিবিচাৰোঁ আৰু সেইভাবে এই জনজাতিকৰণ নতুনকৈ হ'লে আমাৰ যি জনগোষ্ঠীসকল আছে জনজাতিসকল আছে পূৰ্বৰে পৰা তেখেতসকলৰ সকলো দিশৰ পৰা অধিকাৰসমূহ সৰ্ব হ'ব সেই শিক্ষা দীক্ষাতে মহাবিদ্যালয়ৰ নামভৰ্তি বা বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰতে হওক নিগম নিকায়ৰ নিৰ্বাচনতে হওক বা যে চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক এই সকলো ক্ষেত্ৰতে সকলো দিশতে পূৰ্বতে ভোগ কৰি অহা যি জনজাতিৰ সুবিধা এই সকলোবিলাক সুবিধা নতুনকৈ হ'বলগীয়া প্ৰস্তাৱিত জনগোষ্ঠীসমূহে ইয়াৰ অধিকাংশ বা গোটেইখিনিয়ে তেখেতসকলে দখল কৰিব গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক বা অসমৰ যি মন্ত্ৰীগোটৰ প্ৰতিবেদন আমি কোনোপধ্যে আমি মানি ল'ব নোৱাৰোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা কোনোপধ্যে আমি মানি নলওঁ তাৰ কাৰণে আজি এই মন্ত্ৰীগোটৰ যি প্ৰতিবেদন এই প্ৰতিবেদন আমি দাহ কৰিছোঁ কাৰণ আমি যি জনজাতিসকল আছোঁ সেই জনজাতিসকলে নতুনকৈ আৰু কোনোপধ্যে জনগোষ্ঠীক জনজাতিকৰণ আমি নিবিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত